হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে বিটিআৰত শান্তি আনাৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে যেতিয়া ইয়াত জ্বলাজ্বলি হৈছে এই জুইটো নুমাবৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি বাৰীটো মানে সমস্যা সমাধান কৰিবৰ কাৰণে। যিটো হিম্মত হাগ্ৰামাই গোটাব লাগিছিলে সিটো হিম্মত গোটাব পৰা নাই। আৰু যিটো হিম্মতৰ কথা কৈছে এই হিম্মতৰ কথাৰ লগত তাৰ কোনো লিংকে নাই। উপস্থিত আছে আৰু মই এই মহোৎসৱত আহি পেলাই খুব আনন্দিত হৈছোঁ। এটা জনগোষ্ঠীয়ে নিজৰ যিমানখিনি গ্ৰুপছ আছে একেলগে লৈ জনগোষ্ঠীটো কেনেকৈ আগুৱাই যাব ইয়াৰ কাৰণে এটা সন্মিলন পাতিছে। আৰু আজিৰ সময়ত তেনেকুৱা সন্মিলন তেনেকুৱা সভাৰ বহুত প্ৰয়োজন আছে। কাৰণ আজিৰ সময়ত আমি একেলগে আগবাঢ়ি যাব লাগিব। এটা সময়ত আমি বুজি পোৱা নাছিলোঁ, এইকাৰণে আমাৰ মাজত কোনোবাই ঘাট সংঘাত প্ৰতিঘাতবিলাক সৃষ্টি কৰিব পাৰিছিলে। বিভিন্ন সংঘাত আমাৰ মাজত হৈছিলে আৰু ইয়াৰ কাৰণে আমাৰ বহুত ক্ষতি হৈ গ'ল। গতিকে আজি মই এইকাৰণে ইয়াত আহিছোঁ। যোৱা সময়ত আমাৰ মাজত বিভিন্ন সংঘাত হৈছে, বিভিন্ন ক্ষতি হৈছে। এইবিলাক আমি পাহৰি যাই নতুন সমাজ গঢ়াৰ কাৰণে আগবাঢ়ি যাব লাগিব। আমাৰ যিসকল আদিবাসী ইয়াত আছে তেখেতসকলে বহুত সংগ্ৰাম কৰিছে সাংবিধানিক অধিকাৰৰ কাৰণে। তেখেতসকলে অস্ত্ৰ লৈও সংগ্ৰাম কৰিছে। বড়োসকলেও সাংবিধানিক অধিকাৰৰ কাৰণে বহুত সংগ্ৰাম কৰিছে, অস্ত্ৰ লৈও সংগ্ৰাম কৰিছিলে। আৰু আজি চবে মূল খুঁটিত আহিল, শান্তি আহিল। আৰু এইখিনি সময়ত সংঘৰ্ষৰ পিছত এতিয়া নিৰ্মাণৰ সময় আহিছে। এটা সময়ত আমি সংঘৰ্ষ কৰিলোঁ আৰু এতিয়া নিৰ্মাণৰ সময় আহিছে। গতিকে নিৰ্মাণৰ সময়ত প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি আত্মসন্মান লৈ জীয়াই থকাৰ এটা পৰিৱেশ বিটিআৰত কৰিবলৈ আমি গৈ আছোঁ। আৰু এইটো অলৰেডি সৃষ্টি হৈছে। আৰু ইয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ। কাৰণ তেখেতসকলে চিধাকৈ বড়োলেণ্ড অঞ্চলত তেখেতসকলৰ যিটো ব্লেছিং, তেখেতসকলৰ যিটো গাইডেন্স যিটো আছে, এই কাৰণে কম সময়ৰ ভিতৰতে বড়োলেণ্ড অঞ্চলটো আমি পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে। শান্তি চুক্তি কৰাৰ ক্ষেত্ৰত আপুনি আগভাগ লৈছিল, কিন্তু এই সময়তে সমাগত নিৰ্বাচন তাৰ প্ৰাকখনতে এটা নতুন দল সংগঠন গঢ়ি উঠিল। NDPৰ এটা ভোট তাতে সহযোগ আছে বুলি আমি শুনিছোঁ। এই বিষয়ে আপোনাৰ কি ক'ব? চাওক, ৰাজনৈতিক দল খোলাটো ভাৰতত নতুন নহয়। কিবা ক্ষুদ্ৰ অঞ্চলতো 10টা দল আছে, 20টা দল আছে। গতিকে গণতন্ত্ৰত কোনোবা নতুন দল খুলিব পাৰে, নতুন কোনোবা দল ভংগ কৰিব পাৰে, সেইটো গণতন্ত্ৰৰ এটা প্ৰক্ৰিয়া চলি থাকে। গতিকে তাত মোৰ ক'ব লগা নাই কোনে কি ভাল পাইছে। যোনে যি কৰিছে কৰক, খালি সমাজৰ ক্ষতি হোৱা যাতে একো নকৰে, সমাজৰ ভালৰ কাৰণে কৰে, মই সেইটো আহ্বান কৰিম। এতিয়া শাসনত নাই, তথাপিও অকলে নিৰ্বাচন খেলিব বুলি কয়, কিন্তু UPPলে কিন্তু এতিয়া কিন্তু অকলে নিৰ্বাচন খেলিবলৈ কোৱা বুলি হিম্মত নাই বুলি এটা কথা কি কৈ আছে? হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে বিটিআৰত শান্তি আনাৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে যেতিয়া ইয়াত জ্বলাজ্বলি হৈছে এই জুইটো নুমাবৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে যিটো বৰা অনবৰা হৈছে এইটো সমাধান কৰাৰ কাৰণে। হাগ্ৰামাই হিম্মত কৰিব লাগিছিলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি বাৰীটো মানে সমস্যা সমাধান কৰিবৰ কাৰণে। হাগ্ৰামা মহিলাৰে হিম্মত কৰিব লাগিছিলে স্কুল কলেজবিলাক ঠিক কৰাৰ কাৰণে, বিটিআৰত চবকে নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে। গতিকে যিটো হিম্মত হাগ্ৰামাই গোটাব লাগিছিলে সিটো হিম্মত গোটাব পৰা নাই। আৰু যিটো হিম্মতৰ কথা কৈছে এই হিম্মতৰ কথাৰ লগত তাৰ কোনো লিংকে নাই। আমাৰ কি হিম্মত আছে নাই এইটো হাগ্ৰামা দেখাবলৈ কি দৰকাৰ আছে? আৰু আজিয়ে 6 মাহ পিছত ইলেকশ্যন হ'ব, আজিয়ে হিম্মত দেখাব লাগে নেকি? হিম্মত দেখাবলৈ বহুত সময় আছে। মহাত্মা গান্ধীক যেতিয়া চাউথ আফ্ৰিকাত ব্ৰিটিছে ট্ৰেইনৰ পৰা নামাই দিছিলে, তেতিয়া মহাত্মা গান্ধীয়ে কৈছিলে যে তোমালোকে আমাক ট্ৰেইনৰ পৰা নামাই দিছা, এটা সময়ত মই ভাৰতৰ পৰাই তোমালোকক খেদি দিম। গতিকে আজিৰ সময়ত এনেকা কথাবিলাক হাগ্ৰামা ডাঙৰীয়াই বুজি নাপায়। খংটো ক'ত উঠিব লাগে ক'ত উঠাইছে, বেয়াটো কাক পাব লাগে কাক পাইছে, ভালটো কাক পাব লাগে কাক পাইছে। চ' আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে এটা একদম ডাঙৰ কনফিউজনত আছে, কি কৰিম কি নকৰিম। তেখেতৰ সতীৰ্থবিলাক ওলাই গ'ল, দলৰ পৰা সদায় মানুহ ওলাই যাই আছে। তেখেতে একদম সৰু ল'ৰা কেইটামানক লৈ পেলাই ৰাজনীতি কৰিব লগা হৈছে 17 বছৰ শাসন কৰাৰ পিছত। এইবিলাক ডাঙৰ কাহানী।